নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি ক্লাছ 6ৰ ইংৰাজী কিতাপখনৰ যিটো লেসন নম্বৰ 6 হয় পলিউশ্যন এই পাঠটো অসমীয়াত আলোচনা কৰিম। তো যদিহে তোমালোকে এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে ভিডিঅ'সমূহৰ নটিফিকেশ্যন সময়মতে পোৱা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবা, তেতিয়াহে তুমি ভালদৰে বুজি পাবলৈ সক্ষম হ'বা। তো আহা তেন্তে আমি পাঠটোলৈ আগবাঢ়োঁ। তো পাঠটোৰ নাম হৈছে পলিউশ্যন, যিটো অসমীয়া অৰ্থ হৈছে প্ৰদূষণ। Here is a puzzle for you. The word given below means something that makes us unwell. তো তলত এটা পাজল দিয়া হৈছে আৰু পাজলটোত দ্য ৱৰ্ড গিভেন বিল' আৰু যিটো শব্দ দিয়া হৈছে মিন ছামথিং ডেট মেক আছ আনৱেল। ইয়াৰ অৰ্থ হৈছে যিয়ে আমাক অসুস্থ কৰি তোলে। কেন ইউ ৰি এৰেঞ্জ দ্য লেটাৰ্ছ টু গেট দ্য কাৰেক্ট ৱৰ্ড। তুমি এই যি তলৰ বক্সত আখৰখিনি আছে এইখিনি ৰি এৰেঞ্জ কৰিব পাৰিবানে? তাৰমানে এৰেঞ্জ কৰি লৈ পিনি আখৰখিনি উল্টা পুল্টাকৈ আছে, এৰেঞ্জ কৰি শব্দটো বনাব লাগে। গতিকে ইয়াত হিণ্ট এটা দি দিছে, দ্য ৱৰ্ড ষ্টাৰ্ট উইথ ডি। শব্দটো আৰম্ভ হ'ব ডিৰে। গতিকে আমি চাওঁ এইটো কি হ'ব। এইটো হ'ব ডিজিজ মানে বেমাৰ, DISEASE ডিজিজ মানে বেমাৰ। ঠিক আছে। তাৰপিছত নেক্সট আছে হোৱাট আৰ দ্য থিংছ ডেট মেক আছ আনৱেল। আৰু কিছুমান বস্তু, হোৱাট আৰ দ্য থিংছ ডেট মেক আছ আনৱেল, কিবোৰ বস্তুৱে আমাক আনৱেল কৰি তোলে, অসুস্থ কৰি তোলে। টক টু ইয়ৰ ফ্ৰেণ্ড এণ্ড ৰাইট ছাম অফ দেম। আৰু কথা পতা, বন্ধুবৰ্গৰ লগত কথা পতা আৰু কিছুমান তলত লিখি উলিয়াও। ওৱান ইজ ডান ফৰ ইউ, এটা তোমালোকৰ বাবে লিখি দিছে। যিটো দিছে ডাৰ্টি ৱাটাৰ, তাৰমানে লেতেৰা পানী। আৰু কেইটামান লিখিবলৈ কৈছে, তোমালোকে লিখিবা আৰু কমেণ্টত জনাবা কি লিখা। তাৰপিছত নেক্সট আছে মষ্ট অফ থিংছ ডেট কজেছ ডিজিজ আৰ এ ৰিজাল্ট অফ পলিউশ্যন। ইয়াত কৈছে যে মষ্ট অফ দ্য থিংছ ডেট কজেছ ডিজিজ আৰ এ ৰিজাল্ট অফ পলিউশ্যন। বেছিভাগ আমাৰ বেমাৰ হোৱাৰে মূল কাৰণটো হৈছে পলিউশ্যন, প্ৰদূষণৰ বাবে হয়। হোৱাট ইজ পলিউশ্যন? এতিয়া পলিউশ্যন কি, প্ৰদূষণ মানে কি? ৰিড দ্য লেসন টু ফাইণ্ড আউট মোৰ। পাঠটো পঢ়া আৰু ইয়াৰ বিষয়ে ভালদৰে বুজি পাবা। এইটো পিকচাৰতে দিছে, চোৱাচোন। এই ল'ৰাটোৱে নাকটো সোপা মাৰি থৈছে। হোৱাট এ হৰিবল স্মেল, কি যে আচৰিত গোন্ধ। হোৱাট এ নইজ, কি যে আচৰিত হুলস্থুল। মাই আইজ আৰ স্মাৰ্টিং ফ্ৰম দ্য স্ম'ক, মোৰ চকুকেইটা ধোঁৱাৰে চাট মাৰি ধৰিছে। তেনেকৈ বুলি কৈছে। এতিয়া আমি মূল পাঠটোলৈ আহিছোঁ। কেন উই লিভ উইদাউট এয়াৰ, বায়ু অবিহনে আমি জীয়াই থাকিব পাৰোঁনে? ন' উই কেন নট, নোৱাৰোঁ, আমি কোনেও জীয়াই থাকিব নোৱাৰোঁ। উই নিড এয়াৰ টু ব্ৰিথ এণ্ড দ্য এয়াৰ উই ব্ৰেথ মাষ্ট বি ক্লিন এণ্ড ফ্ৰেছ। আমি জীয়াই থাকিবৰ বাবে আমি উশাহ ল'বলৈ আমাক বায়ুৰ প্ৰয়োজন আছে। এণ্ড দ্য এয়াৰ উই ব্ৰেথ মাষ্ট বি ক্লিন এণ্ড ফ্ৰেছ। আমি যি উশাহ ল'বৰ বাবে যি বায়ু ব্যৱহাৰ কৰা হয়, যি বায়ুৰ থ্ৰুৱেদি আমি উশাহ লওঁ, সেই বায়ুখিনি মাষ্ট বি ক্লিন এণ্ড ফ্ৰেছ, পৰিষ্কাৰ আৰু সজীৱ হ'ব লাগিব, হয়নে? যদি নহয় আমাৰ তেন্তে আমি জীয়াই থাকিবলৈ অসুবিধা হ'ব। দ্য এয়াৰ মিক্স উইথ ডাষ্ট এণ্ড স্ম'ক ইজ পলিউটেড এয়াৰ। আৰু যেতিয়া সেই বায়ুত ধূলিকণা আৰু ধোঁৱা লগ হৈ লৈ পিনি যেতিয়া লগ হৈ যায়, তেতিয়াই আমাৰ এয়াৰটো পলিউটেড হয়, বায়ু প্ৰদূষণ হয়। হুৱেন পলিউটেড এয়াৰ গ'জ ইনটু আৱাৰ লাংছ উই কেন ফল ইল। আৰু যেতিয়াই সেই পলিউটেড এয়াৰ, তাৰমানে পলিউটেড এয়াৰ মানে প্ৰদূষণ হোৱা যি বায়ু আমাৰ লাংছলৈ সোমাই যায়, আমাৰ হাওঁফাওলৈ গুচি যায়, তেতিয়া আমি বেমাৰত পৰোঁ। নেক্সট আছে হুৱেন ইউ ভিজিট এন ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হোৱাট ডু ইউ চি। তুমি যেতিয়া কোনো ঔদ্যোগিক স্থানলৈ যোৱা, উদ্যোগ থকা, ফেক্টৰী থকা স্থানলৈ যোৱা, হোৱাট ডু ইউ চি, তুমি তাত কি দেখা? ইউ চি স্ম'ক কামিং আউট অফ চিমনিজ, তোমালোকে দেখা যে চিমনিৰ পৰা ধোঁৱা ওলাই আহে। দ্য এয়াৰ বিকামছ থিক্স উইথ ক্লাউডছ অফ স্ম'ক। আৰু সেই ধোঁৱা আহি লৈ পিনি গোটেই ক্লাউডৰ লগত মিক্স হৈ লৈ পিনি আমাৰ বায়ুটো অপৰিষ্কাৰ কৰি তোলে, হয়নে? দ্য ফিউমছ অফ কাৰ্ছ, বাছেছ এণ্ড ট্ৰাকছ অলছ' ফিল দ্য এয়াৰ। আৰু যি কাৰ হওক বা বাছ হওক বা ট্ৰাকছৰ যি ধোঁৱা হয়, সেই ধোঁৱায়ো গোটেই বায়ুত মিহলি হৈ পৰে। ইয়'ৰ ইয়েৰ্ছ আৰ অলছ' ফিল্ড উইথ দ্য নইচেছ অফ ফেক্টৰীজ এণ্ড ট্ৰেইনছ। আৰু তোমাৰ কাণখনো সোপা মাৰি ধৰে। কিহেৰে সোপা মাৰি ধৰে বুলি কৈছে? নইচেছ অফ ফেক্টৰীজ এণ্ড ট্ৰেইনছ, ফেক্টৰীৰ শব্দবোৰ আৰু ট্ৰেইনৰ শব্দবোৰে কাণবিলাকত
ঠিলা মাৰি ধৰে দ্য স্মোক অফ ফেক্টৰীজ এণ্ড দ্য ফিউমছ অফ অট'মোবাইলছ মেক দ্য এয়াৰ ডাৰ্টি আৰু দ্য স্মোক অফ ফেক্টৰীৰ যিবিলাক ধোঁৱা হয় সেই ধোঁৱাবিলাকে এণ্ড দ্য ফিউমছ অফ অট'মোবাইলছ মেক দ্য এয়াৰ ডাৰ্টি আৰু বিভিন্ন গাড়ীবিলাকৰ যি ফিউমছ ওলায় ধোঁৱা ওলায় সেইবিলাকতে বায়ুটো লেতেৰা কৰি তোলে দিছ ইজ হাউ এয়াৰ বিকামছ পলিউটেড আৰু এনেকৈয়ে কি হয় আমাৰ বায়ুটো পলিউটেড হয় প্ৰদূষণ হয় এয়াৰ ইজ পলিউটেড অল দ্য টাইম বাই স্মোক এণ্ড ফ'ল স্মেলছ আৰু প্ৰায়ে আমাৰ বায়ুটো দূষিত হয় তোমাৰ ধোঁৱা আৰু কিছুমান লেতেৰা দুৰ্গন্ধৰ বাবে কেন উই ছাৰ্ভাইভ ইন ছাচ এন এনভাইৰনমেণ্ট উই ন' উই কেন নট আমি তেনেকুৱা পৰিৱেশত আমি সুস্থ সবলকৈ জীয়াই থাকিব পাৰোঁনে নাই নোৱাৰোঁ হোৱাট কেন উই ডু দেন তেন্তে আমি কি কৰিব পাৰোঁ উই কেন টেক গুড কেয়াৰ অফ আৱাৰ এনভাইৰনমেণ্ট এণ্ড প্ৰটেক্ট ইট ফ্ৰম বিং স্পইল্ড আৰু সেই তাৰ পৰা বাচি থাকিবৰ বাবে উই কেন টেক গুড কেয়াৰ অফ আৱাৰ এনভাইৰনমেণ্ট আমাৰ পৰিৱেশটোক আমি কেয়াৰ ল'ব লাগিব যত্ন ল'ব পাৰোঁ এণ্ড প্ৰটেক্ট ইট ফ্ৰম বিং স্পইল্ড আৰু ইয়াক নষ্ট হোৱাত বা ধ্বংস হোৱাত আমি সুৰক্ষিত কৰিব পাৰোঁ ওৱান অফ দ্য ৱেজ অফ প্ৰটেক্টিং দ্য এনভাইৰনমেণ্ট ইজ টু মেক পিপল এৱাৰ অফ ডেঞ্জাৰ্ছ অফ ডেষ্ট্ৰয়িং দ্য ৱৰ্ল্ড এৰাউণ্ড আছ আৰু ইয়াৰে ওৱান অফ দ্য ৱেজ অফ প্ৰটেক্টিং দ্য এনভাইৰনমেণ্ট এই পৰিৱেশটোক আমি সুৰক্ষিত কৰি ৰাখিবৰ বাবে এটা প্ৰথম পথ হৈছে আটাইতকৈ ভাল পথ সেইটো হৈছে ইজ টু মেক পিপল এৱেৰ অফ দ্য ডেঞ্জাৰ্ছ অফ ডেষ্ট্ৰয়িং দ্য ৱৰ্ল্ড এৰাউণ্ড আছ আমাৰ পৃথিৱীৰ চাৰিওকাষে যিবিলাক বস্তু আমি ধ্বংস কৰি আছোঁ সেই ধ্বংসখিনি কৰাৰ পাছত যে আমি যে কিমান ভয়ানক পৰিস্থিতিলৈ গৈ আছোঁ বা কিমান ভয়ানক সেই কথাটো তেওঁলোকক জনাব লাগিব এৱাৰ কৰিব লাগিব জ্ঞাত কৰাব লাগিব জনাব লাগিব গ্ৰীণ প্লাণ্টছ এনৰিচ দ্য এয়াৰ উইথ অক্সিজেন যি গ্ৰীণ প্লাণ্টছ হয় যিবোৰ সেউজীয়া গছ গছনি আছে সেই গছ গছনিবিলাকতে আমাক অক্সিজেন বায়ুত অক্সিজেনৰ যোগান ধৰে আমি উশাহ ল'বৰ বাবে দে ইউজ আপ দ্য কাৰ্বন ডাই অক্সাইড এণ্ড আদাৰ হাৰ্মফুল গেছেছ আৰু সিহঁতে যিবিলাকত অনিষ্টকাৰী গেছ আছে যেনে তোমাৰ কাৰ্বন ডাই অক্সাইড সেইবিলাকত সিহঁতে সেৱন কৰে গছ গছনি ইন দিছ ৱে প্লাণ্টছ প্ৰটেক্ট আছ ফ্ৰম এ নাম্বাৰ অফ ডিজিজেছ আৰু এনেকৈ প্লাণ্টছে আমাক বিভিন্ন ধৰণৰ বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখে চ' উই মাষ্ট ৱাৰ্ণ পিপল অফ দ্য ডেঞ্জাৰ্ছ অফ কাটিং ট্ৰিজ উই শ্বুড প্লাণ্ট মোৰ ট্ৰিজ আৰু সেইকাৰণে আমি মানুহক এটা কথা ৱাৰ্ণ কৰিব লাগিব যে গছ গছনি কটাটো কিমান ভয়ানক হয় সেই কথাটো তেওঁলোকক জনাব লাগিব উই শ্বুড প্লাণ্ট মোৰ ট্ৰিজ আৰু আমি বহুতো গছৰ পুলি ৰুব লাগিব আমি গছ গছনি ৰুব লাগিব দেৰ আৰ মেনি আদাৰ ৱেজ ইন হুইচ উই কেন কিপ দ্য এয়াৰ ক্লিন আৰু বিভিন্ন ধৰণৰ দিশ আছে যিবোৰ দিশে আমি আমাৰ এয়াৰটো ক্লিন কৰি আমাৰ বায়ু পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ কাৰ্ছ এণ্ড বাছেছ শ্বুড বি ক্লিন ৰেগুলাৰলি টু ৰিডিউচ দ্য ৰিলিজ অফ হাৰ্মফুল গেছেছ আৰু যিবিলাকত কাৰ আছে বা বাছ আছে এইবিলাকত দৈনন্দিন আমি পৰিষ্কাৰ কৰি ৰাখিব লাগিব যাতে সেই তাৰ পৰা হাৰ্মফুল গেছটো নোলায় ফেক্টৰীজ মাষ্ট এডপ্ট মেজাৰ্ছ টু প্ৰটেক্ট দ্য এনভাইৰনমেণ্ট আৰু এই পৰিৱেশটোক প্ৰটেক্ট কৰিবৰ বাবে সুৰক্ষিত ৰাখিবৰ বাবে ফেক্টৰীজ যিবিলাকত আছে সেই ফেক্টৰীজবিলাকৰ যি কৰ্তৃপক্ষ বা মানুহ অ'নাৰসকল তেওঁলোকে কেনেধৰণেৰে অলপ নিৰ্মূল কৰিব পাৰি সেই কিছুমান পদক্ষেপ আছে সেইবিলাকত ব্যৱহাৰ কৰিব লাগিব উই মাষ্ট অলছ' টেক ষ্টেপছ টু কিপ দ্য ৱাটাৰ ক্লিন আমি পানীটো পৰিষ্কাৰ কৰি ৰখাত গুৰুত্ব দিব লাগিব লাইক এয়াৰ ৱাটাৰ ইজ ভেৰি ভেলুৱেবল ফৰ আছ বায়ুৰ দৰে ৱাটাৰো আমাৰ কাৰণে অতি মূল্যৱান উই কেনট লিভ উইদাউট ৱাটাৰ আমি পানীৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ উই নিড ৱাটাৰ ইন আৱাৰ ডেইলি লিভছ আমি আমাৰ দৈনন্দিন জীৱনত আমাৰ পানীৰ প্ৰয়োজন আছে People cannot survive in an environment where water is polluted either by natural causes or by man-made causes. So people cannot survive in an environment. মানুহে এনেকুৱা পৰিৱেশত জীয়াই থাকিব নোৱাৰে য'ত where water is polluted য'ত পানী দূষিত হৈ থাকে either by natural causes or by man-made causes. হয়তো সেইটো নেচাৰেলিও হ'ব পাৰে প্ৰাকৃতিকভাৱেও পানীখিনি হয়তো বেয়া হ'ব পাৰে দূষিত হ'ব পাৰে বা কোনো মানুহৰ কাৰ্য কাৰখানাৰ পৰাও সেই প্ৰদূষিত হ'ব পাৰে কিন্তু আল্টিমেটলি বেয়া পানী হ'লে পলিউটেড পানী হ'লে মানুহ তাত থাকিব নোৱাৰে ইউ মাষ্ট হেভ হাৰ্ড এবাউট দ্য ৱাটাৰ অফ দ্য ব্ৰহ্মপুত্ৰ বিকামিং ডাৰ্ক এণ্ড পলিউটেড ইন 2018 তুমি চাগে নিশ্চিতভাৱে শুনিছা যে ব্ৰহ্মপুত্ৰৰ পানী 2018 চনত গোটেই ক'লা হৈ গৈছিলে পানীখিনি আৰু দূষিত হৈ গৈছিলে চাইণ্টিষ্ট হেড এনালাইজ দ্য ৱাটাৰ এণ্ড ফাউণ্ড চাম হাৰ্মফুল মেটাৰ ইন ইট আৰু চাইণ্টিষ্টসকলে বৈজ্ঞানিকসকলে এই বিষয়ত তেওঁলোকে অধ্যয়ন এনালাইজ কৰিছিলে পানীখিনিক আৰু এণ্ড ফাউণ্ড চাম হাৰ্মফুল মেটাৰ ইন ইট আৰু বিভিন্ন ধৰণৰ কিছুমান হাৰ্মফুল অনিষ্টকাৰী কিছুমান দ্ৰব্য তাত
পাইছিলে। দিছ ৱাজ দ্য ৰিজাল্ট অফ এন আৰ্থকুৱেক এট দ্য চ'ৰ্চ অফ দ্য ৰিভাৰ। আৰু এইটো এটা কাৰণ, মূল কাৰণ যিটো আৰ্থকুৱেক হয়, ভূমিকম্প হোৱাৰ। চিমিলাৰলি দ্য গাৰ্বেজ ডেট উইথ ডাম্প ইন টু ৰিভাৰ্ছ পলিউটছ দ্য এয়াৰ মেকিং ইট আনফিট ফৰ অল লিভিং বিংছ। আৰু সদিচ্ছিতভাৱে তাৰমানে চিমিলাৰলি দ্য গাৰ্বেজ ডেট উইথ ডাম্প ইন টু ৰিভাৰ্ছ পলিউটছ দ্য ৱাটাৰ মেকিং ইট আনফিট ফৰ অল লিভিং বিংছ। আমি যে গাৰ্বেজবিলাকত এই লেতেৰা জাবৰ জোঁথৰবিলাকত এইবিলাকত আমি নদীত পেলাই দিওঁ, এইবিলাকত আমাৰ কাৰণে আনফিট হৈ পৰে লিভিং বিঙৰ কাৰণে। পানীখিনি প্ৰদূষিত হৈ যায় আৰু আমাৰ কাৰণে সেইখিনি বেয়া হয়। আদাৰ চ'ৰ্চেছ অফ ৱাটাৰ পলিউশ্যন আৰ ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট এণ্ড দ্য ৱেষ্ট ফ্ৰম কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট। আৰু আন কিছুমান চ'ৰ্চ হৈছে, উৎস হৈছে পানী প্ৰদূষণ হোৱাৰ যিবিলাক ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট হয়, কল কাৰখানাৰ যিবিলাকত জাবৰ জোঁথৰ থাকে, কল কাৰখানাৰ পৰা নিৰ্গত হোৱা যিবিলাক লেতেৰা দ্ৰব্য সেইবিলাকত পানীত পেলাই দিলে। এণ্ড দ্য ৱেষ্ট ফ্ৰম কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট। আৰু বিভিন্ন ধৰণৰ বাণিজ্যিক দিশৰ যিবিলাকত সামগ্ৰী থাকে, লেতেৰা সামগ্ৰী, সেইবিলাক যদি পানীত পেলাই দিয়ে সেইবিলাকৰ পৰা আমাৰ পানী প্ৰদূষণ হয়। ইণ্ডাষ্ট্ৰিজ ৰিলিজড ৱেষ্ট মেটেৰিয়েল ইনটু দ্য ৰিভাৰ্ছ এণ্ড মেক দেম টক্সিক। আৰু কি কৰে ইণ্ডাষ্ট্ৰীবিলাকতে বিভিন্ন ধৰণৰ ৱেষ্ট মেটেৰিয়েলবিলাকত যিবিলাকত তেওঁলোকৰ ৱেষ্ট হোৱা মেটেৰিয়েল বস্তু থাকে, সামগ্ৰী থাকে, সেইবিলাকত নদীত পেলাই দিয়ে, যাৰ বাবদ পানীখিনি দূষিত হৈ পৰে। Our soil can also become polluted when the fertility of the soil is lost and it becomes unfit for human and animal use. আৰু আমাৰ মাটিখিনিও তেনেকৈ কেতিয়াবা কি হয়, প্ৰদূষিত হয়, পলিউটেড হয়। when the fertility of the soil is lost, যেতিয়া মাটিৰ সাৰুৱা শক্তিটো, ফাৰ্টিলিটিটো নাইকিয়া হৈ যায়, ইট বিকামছ আনফিট ফৰ হিউমেন এণ্ড এনিমেল ইউজ। আৰু সেইটো মানুহৰ বাবে বা জীৱ জন্তুৰ বাবে ব্যৱহাৰ কৰিবলৈ অনুপযোগী হৈ পৰে। ইউজ অফ টু মেনি পেষ্টিচাইডছ, ডাম্পিং অফ নন ডিগ্ৰেডেবল হাউচহোল্ড এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট কেন অলছ' ডেমেজ দ্য ছইল। আৰু কি কৈছে যে ইউজ অফ টু মেনি পেষ্টিচাইডছ, যিবিলাকত বিভিন্ন ধৰণৰ যদি আমি কীটনাশক ইউজ কৰোঁ, বা ডাম্পিং অফ নন ডিগ্ৰেডেবল হাউচহোল্ড এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট কেন অলছ' ডেমেজ দ্য ছইল। আমি ঘৰত ব্যৱহাৰ কৰা যিবিলাক সামগ্ৰী খুব সহজতে তোমাৰ ডিগ্ৰেডেবল হৈ নাযায়, সেইবিলাক তাৰমানে সহজতে যদি পচি নাযায়, যিবোৰ সহজে পচি নোযোৱা দ্ৰব্যবিলাকত মাটিত পেলাই দিলে সেই মাটিখিনি প্ৰদূষিত হয়। ছাচ প্ৰেক্টিচেছ নিড টু বি ষ্টপ। আৰু সেই তেনেকুৱাবিলাকত যিবিলাকত আমাৰ অভ্যাস আছে, এই অভ্যাসবিলাকত আমি এৰিব লাগিব। অনলি দেন উইল দ্য ৱৰ্ল্ড বি এ ছেফাৰ প্লেচ টু লিভ ইন। আৰু তেতিয়াহে আমাৰ এই পৃথিৱীখন মানুহ জীয়াই থাকিবৰ বাবে সুৰক্ষিত ঠাই হিচাপে পৰিগণিত হ'ব। পিপুল শুড বি এৱেৰ অফ দ্য ডেঞ্জাৰ প'জ বাই পলিউশ্যন টু দ্য ছাৰ্ভাইভেল অফ লাইফ অন আৰ্থ। আৰু এই পলিউশ্যনৰ বাবে কিমান যে ডেঞ্জাৰ হ'ব পাৰে, এই কথাটো মানুহে সকলোৱে জানিব লাগিব। টুগেডাৰ উই মাষ্ট ডু অল উই কেন টু ছেভ আৱাৰ প্লানেট এণ্ড আৱাৰ চেল্ফছ। আৰু আমি গোটেইখন একলগ হৈ লৈ পিনিহে আমি এই পৃথিৱীখনক বা এই যিবোৰ জীৱকুল আছে এই সকলোবিলাকক আমি বচাই ৰাখিব পাৰোঁ। তো ইমানেই আছিলে ভিডিঅ'টো। যদি ভাল লাগিলে লাইক এটা কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।